আসসালামু আলাইকুম। আজি বনাইছোঁ গোস্ত। ইয়াতে এনেকৈ বনাই খালে বহুত টেষ্টি লাগে। চিম্পল হিচাপে বনাইছোঁ, দেখিবলৈ বিৰাট ধুনীয়া আৰু খাবলৈও বহুতে টেষ্টি লাগিছে। আজি মই ৰেচিপিটো কেনেকৈ বনাওঁ আপুনি চাই থাকিব। ইয়াতে মই পিঁয়াজ 3টামান লৈছোঁ আৰু টমেটো লৈছোঁ 2টা আৰু পাছত জলকীয়া, ৰহুন, আদা আৰু জলকীয়া এটা পেষ্ট লৈছোঁ। মাংসখিনি ভালকৈ ধুই লৈছোঁ। ধোৱাৰ পিছত ইয়াতে পিঁয়াজ, টমেটো, জলকীয়া, ৰহুন, আদা, কেঁচা জালুক ইয়াতে এটা পেষ্ট বনাই দি দিলোঁ। ইয়াতে বেছিক মছলাখিনি ধনিয়া, জিৰা, লাল মিৰ্চি পাউডাৰ আৰু হালধি পাউডাৰ, নিমখ, এইখিনি গোটেইখিনি দি মই মিঠাতেল দি দিলোঁ। মিঠাতেল মই হাতেদি তিনি আৰু হাফ এনেকুৱা দি দিছোঁ। আমাৰ ইফালে হাতেদি মাখি লয়, সেইকাৰণে আৰু মই হাতেদি মাখি দিছোঁ ভালকৈ। ইয়াতে ৰহুন 3টা দিছোঁ, খাই বহুতে টেষ্টি লাগে সেইকাৰণে। এয়া হৈ গ'ল মাংসখিনি, খাবলৈ বহুত টেষ্টি। ভিডিঅ'টো ভাল লাগিলে প্লিজ এটা লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আজি ইয়ালৈকে, আল্লাহ হাফিজ।